চেৰ পেলালে সকলোকে 25ৰ 1 নম্বৰ ব্লকবাষ্টাৰ ছবি ধুৰন্ধৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল আৰু আৰ মাধৱনে দৰ্শকৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চলিত মাহত মুক্তি পোৱা ছবি ধুৰন্ধৰে বক্স অফিচত সৃষ্টি কৰিছে ধুমুহাৰ। 2025 চনত বিশ্বজুৰি সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ধুৰন্ধৰে। ইয়াৰ অৰ্থ হ'ল ধুৰন্ধৰ বছৰৰ সৰ্ববৃহৎ ছবি হিচাপে পৰিগণিত হৈছে। ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰে নিজে নিজৰ নামৰ পৰিচয় দিছে। সঁচাকৈ 2025 চনৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবিত পৰিণত হৈছে ধুৰন্ধৰ। ছবিগৃহত মুক্তিৰ 23 দিন সম্পূৰ্ণ হ'ল। এই 23টা দিনত ছবিখনে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই ছবিখনে বিশ্বজুৰি 1000 কোটিৰো অধিক উপাৰ্জন কৰিছে। উপাৰ্জনৰ ক্ষেত্ৰত যেন সকলো অভিলেখ ভংগ কৰিছে ধুৰন্ধৰে। তৃতীয় সপ্তাহত ধুৰন্ধৰে কিমান উপাৰ্জন কৰিলে? ধুৰন্ধৰৰ উপাৰ্জনৰ কথা ক'বলৈ গ'লে মুক্তিৰ তৃতীয় সপ্তাহত ছবিখনে বহু টকা উপাৰ্জন কৰিছে, গঢ়িছে নতুন অভিলেখ। তৃতীয় সপ্তাহৰ উপাৰ্জনত এই ধুৰন্ধৰে বহু ডাঙৰ ছবিক অতিক্ৰম কৰিছে। প্ৰথম অৱস্থাত ইয়াক জৱান, পাঠান, RRR, KGF চেপ্টাৰ 2ৰ দৰে ছবিৰ সৈতে তুলনা কৰা হৈছিল। কিন্তু এতিয়া ধুৰন্ধৰক পোনপটীয়াকৈ পুষ্পা 2 আৰু বাহুবলী 2ৰ দৰে ছবিৰ সৈতে তুলনা কৰা হৈছে। শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰকে ধৰি তৃতীয় সপ্তাহত ছবিখনে 95 কোটি 25 লাখ টকা উপাৰ্জন কৰে। তদুপৰি বাকী 4 দিনত ইয়াৰ আকৰ্ষণীয় উপাৰ্জন অব্যাহত ৰাখি 76 কোটি 75 লাখ টকা সংগ্ৰহ কৰে। এইটোৱে দেখুৱাবলৈ যথেষ্ট যে কিছুমান ছবিয়ে সমগ্ৰ সময়ত যিমান উপাৰ্জন কৰিব পাৰে তাতোতকৈ ধুৰন্ধৰে মাত্ৰ তৃতীয় সপ্তাহতে অধিক উপাৰ্জন কৰিছে। ধুৰন্ধৰৰ এই কৃতিত্ব বিশেষ কাৰণ ই আল্লু অৰ্জুনৰ পুষ্পা 2 আৰু প্ৰভাসৰ বাহুবলী 2 দুয়োখন ছবিকে অতিক্ৰম কৰিছে। আল্লু অৰ্জুনৰ পুষ্পা 2 ছবিখনে হিন্দীত 91 কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে বাহুবলী 2য়ে তৃতীয় সপ্তাহত 69 কোটি 65 লাখ টকা উপাৰ্জন কৰিছিল। বিকি কৌশলৰ চাবাই ভাল সংগ্ৰহ কৰাৰ পাছতো মাত্ৰ 79 কোটি 75 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয় স্থানত আছে। আশ্চৰ্যজনকভাৱে প্ৰথম স্থান দখল কৰা ৰণবীৰ সিঙৰ ধুৰন্ধৰ আৰু দ্বিতীয় স্থান দখল কৰা আল্লু অৰ্জুনৰ ছবিৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। দুয়োখন ছবিৰ উপাৰ্জনৰ পাৰ্থক্য 81 কোটি টকা, যিটো নিজৰ মাজতে ধুৰন্ধৰৰ সফলতা আৰু ছবিখনৰ প্ৰতি জনসাধাৰণৰ মাজত থকা উন্মাদনাৰ প্ৰতিফলন ঘটায়। ধুৰন্ধৰত ৰণবীৰ সিঙে ভাৰতীয় চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ উপৰিও ছবিখনত সঞ্জয় দত্ত, অক্ষয় খান্না, আৰ মাধৱন, অৰ্জুন ৰামপাল, সাৰা অৰ্জুন আৰু ৰাকেশ বেদী আদিয়ে নিজৰ তাৰকাৰ অভিনয়েৰে দৰ্শকক মোহিত কৰিছে। 5 ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰিছিল। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।